যিসকলে গড় মাৰি কাজিৰঙাখন ধ্বংস কৰিলে তেখেতলোকে এতিয়া কাজিৰঙা বচোৱাৰ কথা কয়। তেখেতলোকৰ মানুহৰ লাইশ্ৰম থাকিব লাগে, এখেতসকলৰ লাইশ্ৰমটো একেবাৰে নাই। এখেতসকলক কেতিয়াবা কেতিয়াবা কিছুমান কথা মনত পেলাই দিব লাগে যে এখেতসকলে যে এটা সময়ত কংগ্ৰেছত আছিল, কংগ্ৰেছত থাকি পেলাই তৰুণ গগৈৰ নেতৃত্বাধীন চৰকাৰ যেতিয়া হৈছিল কংগ্ৰেছত, তেতিয়াৰ পৰা এখেতসকলে অসমত নেতা মন্ত্ৰী হৈ আহি আছে। এখেতে হওক বা জয়ন্ত মল্লে হওক বা বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীয়ে হওক। আৰু সেইখিনি সময়ত গড় হত্যা হৈছিল, আৰু সেইখিনি সময়ত বন মন্ত্ৰী আছিল ৰকিবুল হুছেইন ডাঙৰীয়া। এখেতসকল ৰকিবুল হুছেইন ডাঙৰীয়া লগত এখেতসকল আৰু বৰ্তমান অসম চৰকাৰত থকা বহু নেতা মন্ত্ৰী একেলগে এখেতসকলে অসমখন চলাইছিল। আৰু এখেতসকলৰ দিনতে একেলগে গড় হত্যা হৈছিল এখেতসকলৰ নেতৃত্বতে। আৰুতো শুনিবলৈ পাইছিলোঁ সেইখিনি সময়ত ডাঙৰ ডাঙৰ কেলেংকাৰী হৈছিল, সাৰদা কেলেংকাৰী হৈছিল, কাৰ্বি আংলঙৰ 1000 কোটি টকীয়া কেলেংকাৰী হৈছিল। এইবিলাক গোটেই কেলেংকাৰীত এখেতসকলে একেলগে জড়িত হৈছিল। তাৰপিছত কি কৰিলে এখেতসকলে? বিসংবাদ চুৰি কৰিলে। বিসংবাদ চুৰি কৰি পেলাই এখেতসকলে বিজেপিত গুচি আহিল। এখেতসকলৰ দল সলনি হৈ গ'ল, কিন্তু কৰ্ম সলনি নহ'ল। কংগ্ৰেছত থাকি পেলাই গড় হত্যা কৰিছিল, আৰু বিজেপিত আহি পেলাই এখেতসকলে এতিয়া কাজিৰঙা হত্যা কৰাত নামি পৰিছে। এতিয়া মাত্ৰ দলহে সলনি হ'ল, কিন্তু কৰ্ম সলনি নহ'ল। প্ৰণৱ দলে কোনো অপৰাধী নহয়। প্ৰণৱ দলে আমাৰ দুখীয়া নিচলা ভূমিপুত্ৰসকলৰ মাটিৰ অধিকাৰৰ কাৰণে মাত মাতি আহিছে। প্ৰণৱ দলে এজন লিখা পঢ়া জনা ছ'চিয়েল এক্টিভিষ্ট হয়। শৰ্মা ডাঙৰীয়াক পোনপটীয়াকৈ মই ক'বলৈ বিচাৰোঁ, আপুনি যদি NSA এক্ট লগাবলৈ আছে তেনেহ'লে সেইসকল ব্যক্তিক লগাওক যিসকলৰ নাম আচলতে কয়লা চিণ্ডিকেটৰ আঙুৰ খাইছে। সেইসকল ব্যক্তিক তেওঁ কেতিয়া NSA লগাব? এইখন চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াই নিজে সংবাদ মাধ্যমৰ আগত তেওঁ কৈছে যে পৰেশ বৰা ডাঙৰীয়াই হেনো ছবি আঁকিব পাৰে। এইজন মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেন্তে কেতিয়া এৰেষ্ট কৰিব? যিকোনো মানুহে যিকোনো যদি চৰকাৰ বিৰোধী কামৰ বিৰুদ্ধে প্ৰতিবাদ কৰে তেনেহ'লে তেওঁৰ ওপৰত NSA চৰকাৰে জাপি দিব। আমাৰ দুখীয়া নিচলা ভূমিপুত্ৰসকলৰ মাটিৰ অধিকাৰৰ কাৰণে মাত মাতি আহিছে। প্ৰণৱ দলে এজন লিখা পঢ়া জনা ছ'চিয়েল এক্টিভিষ্ট হয়, তেওঁ অপৰাধী নহয়। প্ৰণৱ দলক এইকাৰণেই ভৰাই দিয়া হৈছে, গীতা গোৱালাহঁতে যিবিলাক আন্দোলন কৰি আছে এই আন্দোলনবিলাক যাতে আৰু ব্যাপক নহওক তাৰ কাৰণে তেওঁৰ ওপৰত NSA লগাইছে। মোৰ মুখ্যমন্ত্ৰীলৈ ডাইৰেক্ট প্ৰশ্ন যে NSA কেতিয়া লগোৱা হয়? ৰাষ্ট্ৰদ্ৰোহৰ অপৰাধ কেতিয়া হয়? বানপানী আজি উজনিত যিটো হৈছে, মানৱ সৃষ্ট যি চিণ্ডিকেটৰ কাৰণে মহাপ্ৰলয় হৈছে, মানৱ সম্পদ ক্ষতি হৈছে, পশুধন ক্ষতি হৈছে, সেইটো ৰাষ্ট্ৰদ্ৰোহ হয়নে নহয়? অবৈধ চিণ্ডিকেট কৰি মানুহক যি বিপদলৈ পঠাইছে এইটো ৰাষ্ট্ৰদ্ৰোহ হয়নে নহয়? তেওঁলোকৰ ওপৰত NSA লগাব নে নালগাব? তেওঁৰে সহযোগী বিধায়ক ময়ূৰ বৰগোহাঁয়ে কৈছে যে মই যদি চিণ্ডিকেটৰ মানুহৰ যদি লিষ্ট দিওঁ তেতিয়াহ'লে জেলত জেগা নোহোৱা হ'ব, তেওঁ কৈছে। আৰু এজন বিধায়কে কৈছে যে মুখ্যমন্ত্ৰীৰ লগত থকা সুশান্ত বৰগোহাঁই, ধৰ্মেশ্বৰ কোঁৱৰ, পিজুল হাজৰিকা তেওঁলোক চিণ্ডিকেটৰ চৰ্দাৰ বুলি কৈছে। যে মুখ্যমন্ত্ৰীয়ে এই আবুল তাবুল কথাবোৰ বলকি থকাতকৈ মুখ্যমন্ত্ৰীয়ে তেওঁলোকৰ ওপৰত CBI তদন্ত দিবলৈ সাহস হ'ব নে নহ'ব? নে প্ৰণৱ দলৰ ওপৰত যিবিলাকে আমি প্ৰতিবাদ কৰোঁ এইবিলাক মানুহক তেওঁ কঠোৰ ভাষাৰে দমন কৰিব? B.R. আম্বেদকাৰে এটা কথা কৈছিলে, ডেমক্ৰেচি ইজ গুড, কিন্তু যদি ৰং পাৰ্চনৰ হাতত যদি গুচি যায় তেতিয়াহ'লে ডেমক্ৰেচি ডেঞ্জাৰ হয়। যে এতিয়া একচুৱেলি ডেমক্ৰেচি বেয়া মানুহৰ হাতত গুচি গৈছে, যিটো কাৰণে প্ৰতিবাদৰ ভাষা এওঁলোকে বুজি নাপায়। এজন সাংসদ যোগেন মোহন তেওঁ কালি কৈছে যে শ্বিলঙৰ মেঘালয়ৰ ঘটনা সৰু সুৰা ঘটনা, হয় সৰু সুৰা ঘটনা। তেওঁলোকে কৈছে কংগ্ৰেছে প্ৰৰোচনা কৰিছে বুলি কৈছে। মই কৈছোঁ সৰু সুৰা মানুহবিলাক যে আমি সৰু সুৰা মানুহৰ ঘটনা আপুনি সৰু বুলি কৈছে, হয় তেতিয়াহ'লে সেইবিলাক সৰু সুৰা ঘটনা, কাৰণ তেওঁলোকৰ হাতত চিণ্ডিকেটৰ পইচা নাযায়, কমিশ্যনৰ পইচা নাযায়। মই যোগেন মোহনক কৈছোঁ, কথা কওঁতে এজন সাংসদে কথা কোৱা দি ক'ব, কথা কওঁতে এজন প্ৰাক্তন মন্ত্ৰীয়ে কথা কোৱা দি ক'ব, কথা কওঁতে হিমন্ত বিশ্ব শৰ্মাৰ তৈলমৰ্দন কৰা তোষমৎকাৰী হিচাপে কথা নক'ব। যিসকল আমাৰ এতিয়া লক্ষাধিক মানুহ ওলা উবেৰ চলাই, টেক্সি চলাই, তেওঁলোকে জীৱন নিৰ্বাহ কৰি আছে। আপোনালোকৰ নিচিনা কমিশ্যন আৰু চিণ্ডিকেটৰ পইচাৰে ঘৰ চলোৱা নাই, তেজ পানী কৰি ঘাম মাটিত পেলাই গাড়ী চলাইছে, তেওঁলোকেও তাত তেওঁলোকৰ জীৱন নিৰ্বাহ কৰি আছে। আজি তেওঁলোকৰ দুৰ্ভাগ্যজনক কথা, মুখ্যমন্ত্ৰীয়ে 100 দিনৰ খতিয়ান দিয়ে, মুখ্যমন্ত্ৰীয়ে 100 দিনৰ খতিয়ান দিয়ে, কিন্তু মুখ্যমন্ত্ৰীয়ে 42 লাখ ল'ৰা ছোৱালীয়ে যে চাকৰিৰ কাৰণে হাহাকাৰ কৰিছে তাৰ খতিয়ান মুখ্যমন্ত্ৰীৰ হাতত নাই। মুখ্যমন্ত্ৰীয়ে 100 দিনৰ খতিয়ান দিয়ে, আজি 1 মাহত উজনিত 15,000 টকাকৈ বালাক্ৰান্তৰ হাতত পচাব পৰা নাই, মুখ্যমন্ত্ৰীৰ হাতত তাৰ সেই খতিয়ান নাই। মুখ্যমন্ত্ৰীয়ে ডেভেলপমেণ্টৰ কথা কয়, 4 ফুটি তুচক আজি উজনিত বিতৰণ কৰা হৈছে। আজি 6 ফুট দীঘল মানুহে 4 ফুটিৰ তুচকত আজি শুবলৈ জেগা বিচাৰি পোৱা নাই। মই সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ যে আপোনালোকৰ বুদ্ধিভ্ৰষ্ট হৈছে। আপুনি আন্দোলন বেলেগৰ আন্দোলন নেদেখে, আন্দোলন কোনকেইটা দেখে যে বিজেপিৰ যুৱ মৰ্চা, কিষাণ মৰ্চা,
এওঁলোকে ফ্লেগ লৈ পেলাই ইক' চেঞ্চিটিভ জোন লাগে বুলি কোৱাটো দেখে। কিন্তু এটা কথা আপোনালোকক কৈছোঁ, সৰ্বত্ৰে এবাৰ মুখটো কেঁচা খাইছে, এইবাৰ বেজৰ নাকত খৰে খাইছে। কাজিৰঙাই গোটেই বিশ্বত হিমন্ত বিশ্ব শৰ্মাক গৰিহণা দিছে, ধিক্কাৰ দিছে। সেইকাৰণে আমি কৈছোঁ প্ৰণৱ দলে কোনো অপৰাধী নহয়। প্ৰণৱ দলেক যদি আমি আজিৰ তাৰিখত যদি বচাই ৰাখিব নোৱাৰোঁ, এওঁলোকে কঠোৰ হাতেৰে গণতন্ত্ৰত চৰকাৰে কৰা হঠকাৰী সিদ্ধান্তৰ বিৰুদ্ধে মাত মতা প্ৰত্যেককে NSA লগাব। সেইকাৰণে কৈছোঁ যে NSA অপপ্ৰয়োগ নকৰিব, ক্ষমতা বেছি দিনৰ কাৰণে নহয়। হয় তেওঁ চিণ্ডিকেটক চলায়, তেওঁ সেই গান্ধী বোলাটোক যিটো এটা অবৈধ কাৰ্বি আংলঙত চিণ্ডিকেট চলি আছে, তেওঁক যেতিয়া অবৈধ খনন কৰিবলৈ দিব, পইচাটোতো আহিবই। এতিয়া পইচা আহিলেতো আৰু তেওঁ য'তে দিয়ে ফোন হ'বই, নহ'লেনো তেওঁ এই যে কি প্ৰাইড এইটো নাম চাম ক'বলৈ ভয় লাগে, মানহানি গোচৰ দি দিয়ে। সৰ্বাত্মক এডভাৰটাইজ তেওঁ চেনেলটোত কৈছে। চকুৰ লাজ মানুহৰ থাকিব লাগে নে নালাগে? মুখ্যমন্ত্ৰীয়ে চকুৰ লাজ থাকিলে এই জয়ন্ত মল্লাই গুণ্ডাজান বন্ধ কৰি পেলাই নিজৰ ঘৰলৈ 3 কোটি টকা দি ৰাস্তা বনাইছে। লাজ আছে নে নাই? প্ৰকৃতিৰ কথা এওঁলোকে কিবা বুজি পায় নেকি? সেইকাৰণে মই কৈছোঁ মুখ্যমন্ত্ৰী চৰম নিলজ্জ মানুহ। মুখ্যমন্ত্ৰীয়ে লাজ পাহৰি গৈছে। সেইকাৰণে মুখ্যমন্ত্ৰীক কৈছোঁ ক্ষমতাৰ অপপ্ৰয়োগ নকৰিব। পাপে বাপকো নেৰে, হিটলাৰো সাৰি যোৱা নাই, দুৰ্যোধনো সাৰি যোৱা নাই, ৰাৱণো সাৰি যোৱা নাই। হিমন্ত বিশ্ব শৰ্মা ইমানো ক্ষমতাশালী হোৱা নাই। 15 বছৰ কেৱল তেওঁৱে শাসনত থকা নাই, 15 বছৰ আমাৰো শাসনত আছিলে। জাতি মাটি ভেটি গ'ল, মামা মামীৰ মাটি হ'ল। এইখন চৰকাৰে কি কৈছিলে, খিলঞ্জীয়া জাতি মাটি ভেটি ৰক্ষা কৰাৰ কথা কৈছিলে। এতিয়া এনেকুৱা হৈছে পুনৰবাৰ কম, জাতি মাটি ভেটি গ'ল, মামা মামীৰ মাটি হ'ল। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে কি কৈছিলে, বিজেপি চৰকাৰখনে কি কৈছিলে যে জাতি মাটি ভেটি ৰক্ষা কৰে। ভেটি অতৰাই ৰুটি যেতিয়া আনিলে তেতিয়া অসমীয়াৰ আমাৰ খিলঞ্জীয়াৰ মাটি ভেটি সকলো গুচি গ'ল। আৰু এতিয়া যিটো কথা কৈছে আপুনি, আজিকালি যদি চৰকাৰৰ বিৰুদ্ধে মাত মাৰে তেতিয়া NSA নিচিনা এনেকৈ ৰাষ্ট্ৰদ্ৰোহক গোচৰ লগাই দিয়ে বা জেল হাজতলৈ প্ৰেৰণ কৰে। এইখন চৰকাৰৰ মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিজে সংবাদ মাধ্যমৰ আগত তেওঁ কৈছে যে পৰেশ বৰুৱা ডাঙৰীয়া হেনো ছবি আঁকিব পাৰে। এইজন মুখ্যমন্ত্ৰী ডাঙৰীয়াক তেন্তে কেতিয়া এৰেষ্ট কৰিব? এইজন মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰত কেতিয়া NSA লগাব? আমি জানিব বিচাৰিছোঁ। তেওঁতো দেশদ্ৰোহী কাম কৰিছে। পৰেশ বৰুৱা ডাঙৰীয়া নিষিদ্ধ ঘোষিত এটা সংগঠনৰ মুৰব্বীজন কিহৰ কাৰণে বাৰু ফ্লাইঅভাৰত ছবি আঁকিব লাগে? তেওঁ অসমৰ কাৰণে কি কৰিলে? ইমান বছৰ হাবিতে থাকিলে, হাবিত থাকি কি কৰিলে? আমাৰ নিৰীহ জনতাৰ প্ৰাণ ল'লে। তেনেকুৱা এজন ব্যক্তিৰ যদি ছবি আঁকিবলৈ কয় খুদ মুখ্যমন্ত্ৰী ডাঙৰীয়া, যিজনে সাংবিধানিক পদত আছে, সংবিধানৰ শপত খাই পেলাই অসাংবিধানিক যদি কথা কয়, সেইজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি বিৰুদ্ধে মাত মাতে তেতিয়া NSA গোচৰ লগাই দিয়ে, জেল হাজতলৈ প্ৰেৰণ কৰে। এইখন চৰকাৰৰ পৰা কি আশা কৰিব? এইখন যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ওচৰত আহিছে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ছবি আঁকিবলৈ, কাইলৈ পৰহিলৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'ব আপোনাৰ কি মহন্ত আছিলে জুবিন দাৰ কেছটোৰ লগত যে জড়িত শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মাৰ ছবি আঁকিবলৈ কৈ দিব, অপেন কৈ দিব ফ্লাইঅভাৰ এলেকা তেওঁলোকে। তাৰ মুখ্যমন্ত্ৰীয়ে কোনো কথাৰ লাংবাং নাই। আমি এতিয়াই বিচাৰিছোঁ যে প্ৰণৱ দলে ডাঙৰীয়া বিনা চৰ্তে মুকলি কৰি দিয়ক। তেওঁ একো দেশ বিৰোধী কাম কৰা নাই। খিলঞ্জীয়া ৰাইজৰ কাৰণে মাত মাতিছে। খিলঞ্জীয়া ৰাইজৰ কাৰণে মাত মতাটো মানে ভুল হৈছে নেকি? সেইটো আমাৰ অধিকাৰ হয়। অসমখন কাৰো পৈতৃক সম্পত্তি নহয়, বিশেষকৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৈতৃক সম্পত্তি নহয়। যদি পৈতৃক সম্পত্তি বুলি ভাবিছে তেতিয়া অসমখন তেওঁৰ নিজৰ নামত হিমন্ত বিশ্ব শৰ্মা বুলি ডিক্লেয়াৰ কৰি দিয়ক, তেতিয়া আমি বান্ধি ল'ম। কিন্তু এইখন প্ৰত্যেকজন ব্যক্তিৰে অধিকাৰ আছে। আজি প্ৰণৱ দলে ডাঙৰীয়াৰ তেওঁ যি উচ্চ শিক্ষিত এজন যুৱক, তেওঁ ৰাইজৰ কাৰণে চাকৰি নকৰি পেলাই ৰাইজৰ কাৰণে ওলাই আহিলে। যদি ৰাইজৰ কাৰণে ওলাই অহাৰ কাৰণে যদি ভুল আছে, এইখন চৰকাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধিক্কাৰ দিছোঁ। তেওঁক ভাষা নাই। যিজন মোক পুনৰ সময় ক'ম, যিজন মুখ্যমন্ত্ৰী ডাঙৰীয়াই আলফাৰ নিচিনা এজন আলফা সেনাধ্যক্ষ পৰেশ বৰুৱা ডাঙৰীয়াৰ ছবি আঁকিব কয়, তেওঁৰ পৰা কি আশা কৰিব? তেওঁৰ পৰা জনতাই কি আশা কৰিব? তেওঁ কয় সোণৰ অসম মই বনাম। এই সোণৰ অসম বনাইছে নেকি? তেওঁ কয় যে চচলত প্ৰতিবাদেই নহয় বোলে, চচলত প্ৰতিবাদ হোৱা দেখাই নাই। শান্তি কপৰচৰীয়া বোলে অসমত ঘূৰি আছে। এই নেকি শান্তি কপৰচৰীয়া? আজি খিলঞ্জীয়া নিজৰ ভেটিটো মাটিটোৰ কাৰণে আন্দোলন কৰিবলৈ আছে। মুখ্যমন্ত্ৰী দিনতে অসমীয়া খিলঞ্জীয়া মহিলা অৰ্ধ অলংগ হৈ প্ৰতিবাদ কৰিছিলে এই শিলখাকুত। তেওঁলোকক গুচাই পেলাই এইজন মুখ্যমন্ত্ৰী ডাঙৰীয়া এতিয়া আমাৰ প্ৰণৱ দলে ডাঙৰীয়া খিলঞ্জীয়াৰ কাৰণে মাত মতাৰ কাৰণে জেল হাজতলৈ NSA নিচিনা ৰাষ্ট্ৰদ্ৰোহক গোচৰ লগাই পেলাই তেওঁ আজি কাৰাৰুদ্ধ কৰি ৰাখিছে। আমাৰ এটাই দাবী, বিনা চৰ্তে প্ৰণৱ দলে ডাঙৰীয়াক মুকলি কৰি দিয়ক আৰু লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ ওপৰতো একশ্যন ল'বলৈ, কাৰণ তেওঁ এজন নিষিদ্ধ ঘোষিত সংগঠনৰ সেনাধ্যক্ষৰ ছবি আঁকিবলৈ গৈছে। পুনৰবাৰ কম, জাতি মাটি ভেটি গ'ল, মামা মামীৰ মাটি হ'ল। কাৰ্বি আংলঙত মাটি কাঢ়ি লৈছে, মানুহে প্ৰতিবাদ কৰিছে যে তাত উন্নয়নমূলক একো লোৱা নাযাওক যাতে তেওঁলোকৰ মাটিৰ হস্তগত নহয়। আমি কাৰ্বি আংলঙত দেখিছোঁ, আমি বৰদোৱাত দেখিছোঁ, আমি যদি জাগিৰোডত সকলোতে দেখা পাইছোঁ য'ত উন্নয়নৰ আলোচনা কৰিব লাগে মানুহখিনি, কিন্তু কোনো ধৰণৰ আলোচনা বিলোচনা নকৰাকৈ মানুহখিনি উচ্ছেদ কৰি দিয়া হৈছে। কি ক'বা? ফাৰ্ষ্ট কথাটো হ'ল যে মুখ্যমন্ত্ৰীয়ে নিজকে অসমীয়া বুলি ক'বলৈ লাজ পাব লাগে। কাৰণ যিজন প্ৰণৱ দলে, যিজন ব্যক্তিয়ে আচলতে যিবোৰ চৰকাৰে কাম কৰিব লাগিছিলে খিলঞ্জীয়া ব্যক্তিসকলৰ বাবে, আদিবাসী যিসকল ব্যক্তি আছে তেওঁলোকৰ জীৱিকাৰ বাবে, তেওঁলোকৰ মাটিৰ অধিকাৰৰ বাবে মাত মাতি আছে, তেখেতক NSA দৰে এটা ড্ৰেকনিয়ান লৰ্ড অধীনত তেওঁক কাৰাৰুদ্ধ কৰি থৈছে। যি সময়ত আচলতে হাইকোৰ্টে অৰ্ডাৰ দিছিলে, তেওঁক বেইল দিছিলে, হাইকোৰ্টে কৈছিলে যে তেওঁক এৰেষ্ট কৰা গ্ৰাউণ্ডসমূহ কোনো জাষ্টিফাইবল নহয়, সেই সময়ত আকৌ চৰকাৰে কি কৰিছে, NSA দৰে ল লগাই পেলাই তেওঁক কাৰাৰুদ্ধ কৰি থৈছে। আচলতে এই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই নিজকে অসমীয়া বুলি ক'বলৈ লাজ পাব লাগে। আৰু তেখেতে এইটো মনত ৰখা উচিত যে তেওঁৰ যিবোৰ কাম কাজ কৰি আছে এইখিনি সকলো বস্তু আচলতে ইতিহাসত লিখা যাব আৰু কলা আখৰে লিখা যাব। তেওঁৰ নামটো কলা অধ্যায়ত আচলতে মানুহে পঢ়িবলৈ পাব। যেনেকৈ হিটলাৰক আমি পঢ়ো, কিন্তু কি হিচাপে পঢ়ো, তেনেকৈ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন
যেতিয়া আমাৰ যুৱ প্ৰজন্মই যেতিয়া পঢ়িব, আহি থকা যুৱ প্ৰজন্মই পঢ়িব যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নামৰ এগৰাকী ব্যক্তি আছে, যিজন ব্যক্তি আমাৰ অসমৰ CM আছিলে। সেই CMে কি কৰিছিলে, যিসকল ব্যক্তিয়ে আচলতে অসমীয়া ৰাইজৰ বাবে মাত মাতিছিলে তেওঁলোকক কাৰাৰুদ্ধ কৰি থৈছিলে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া পোনপটীয়াকৈ মই ক'বলৈ বিচাৰোঁ, আপুনি যদি NSA এক্ট লগাবলৈ আছে তেনেহ'লে সেইসকল ব্যক্তিক লগাওক যিসকলৰ নাম আচলতে কয়লা চিণ্ডিকেটৰ আঙুৰ খাইছে। সেইসকল ব্যক্তিক তেওঁ কেতিয়া NSA লগাব? ইমান সোপা মানুহে নিজৰ ঘৰ বাৰী হেৰুৱালে, বহুতো ব্যক্তিয়ে অকাল মৃত্যুৰ সাৱটি লগীয়া হ'ল এইসকল ব্যক্তিৰ কাৰণে। যিসকল MLA MP আৰু এই যে মাফিয়াসকল, এই মাফিয়াসকলক কেতিয়া এৰেষ্ট কৰিব? তেওঁলোকক এৰেষ্ট কৰিবলৈ সৎসাহস হ'বনে? প্ৰণৱ দলে তেওঁ এৰেষ্ট কৰিছে, এইসকলক কেতিয়া এৰেষ্ট কৰিব? আজি প্ৰণৱ দলক এৰেষ্ট কৰিছে, কালি পৰহি আপুনিও যদি মাতে, খিলঞ্জীয়া ব্যক্তিসকলৰ বাবে যদি মাত মাতে তেনেহ'লে আপোনাকো এৰেষ্ট কৰিব। তেওঁলোকে ডেভেলপমেণ্টৰ কথা কৈছে, এই খিলঞ্জীয়া ব্যক্তিসকলে মাটি কাঢ়ি পেলাই আমাক ডেভেলপমেণ্ট নালাগে, জাতি মাটি ভেটিৰ কথা কৈছিলে। জাতি মাটি ভেটি কেতিয়া ৰক্ষা হ'ব? যেতিয়া এই খিলঞ্জীয়া ব্যক্তিসকলে তেওঁলোকৰ জীৱিকা আৰামছে জীৱিকা চলাই নিব পাৰিব, তেওঁলোকে মাটিৰ অধিকাৰ যেতিয়া তেওঁলোকে পাব, এওঁলোকক কেতিয়া মাটিৰ অধিকাৰ দিব? আৰু যিসকল ব্যক্তিয়ে এওঁলোকৰ মাটিৰ অধিকাৰৰ কাৰণে মাত মাতিছে তেওঁলোকক কি কৰিছে, এইখন চৰকাৰে এৰেষ্ট কৰিছে। আমাক ডেভেলপমেণ্ট লাগে, ডেভেলপমেণ্ট আমি কিন্তু নালাগে বুলি কোৱা নাই, কিন্তু ডেভেলপমেণ্ট আমাক এনেকৈ নালাগে যে বাহিৰৰ পৰা আদানী আম্বানীক আনি পেলাই তেওঁলোকে আমাৰ খিলঞ্জীয়া ৰাইজৰ মাটি সোপা তেওঁলোকক গতাই দিব। সেনেকুৱা ডেভেলপমেণ্ট নালাগে। আমাক ডেভেলপমেণ্ট লাগে য'ৰ পৰা আমাৰ ব্যক্তিসকলে আচলতে ডেভেলপ কৰিব পাৰে। এই আদিবাসী লোকসকলেও, এই যি খিলঞ্জীয়া ব্যক্তিসকলক তেওঁলোকৰ নিজৰ যি অধিকাৰ, যি প্ৰাপ্য, সেই প্ৰাপ্য তেওঁলোকে পায়, সেনেকুৱা ধৰণৰ আমাৰ ডেভেলপমেণ্ট লাগে। আমাক নেচাৰ ধ্বংস কৰি পেলাই ডেভেলপমেণ্ট নালাগে। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কি আছে, তেওঁৰ পুত্ৰ 18 বছৰ বয়সতে 18টা কোম্পানী আছে, তেওঁলোক বাহিৰলৈ গুচি যাব, কিন্তু আমিতো ইয়াতে থাকিব লাগিব। এই অসমখন হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, তেখেতৰ পত্নী, তেখেতৰ পৰিয়ালৰ বা আদানী আম্বানীৰ নহয়। এই অসমখন হৈছে আহি থকা ফিউচাৰ জেনেৰেশ্যন। এই জেনেৰেশ্যনটোৰ কাৰণে আমি বচাই ৰাখিব লাগিব। আজি প্ৰণৱ দলে কিহৰ কাৰণে এৰেষ্ট কৰিছে আমি জানো, কাৰণ তেখেতসকলে কাজিৰঙাৰ যিটো ইক' চেঞ্চিটিভ জোন, সেই ইক' চেঞ্চিটিভ জোনটো 1 কিলোমিটাৰলৈ হ্ৰাস কৰিবলৈ বিচাৰিছে। আৰু তেওঁলোকে এটা ভুল প্ৰচাৰ কৰি আছে যে ইক' চেঞ্চিটিভ জোন 10 কিলোমিটাৰলৈকে হোৱাৰ বাবে আচলতে ডেভেলপমেণ্ট হোৱা নাই। এতিয়া কি তাতে কোনো ধৰণৰ ৰিজৰ্ট নাই, তাতে কি কোনো ধৰণৰ হোম ষ্টে নাই? ইক' চেঞ্চিটিভ জোন মানে মিনিংটোৱে হৈছে যে তাত এনেধৰণৰ কোনো ধৰণৰ কাৰ্যকলাপ কৰিব নোৱাৰিব, তাৰ ফলত নেচাৰৰ ওপৰত আচলতে প্ৰভাৱ পৰে, বা এনিমেলছসকলক যিটো ৰাস্তা, তেওঁলোকৰ যিটো কৰিডৰ, সেই কৰিডৰত আচলতে প্ৰভাৱ পৰে। তো ইক' চেঞ্চিটিভ জোন থকাৰ পিছতো তাতে মানুহে আৰামছে বিজনেছ কৰি আছে, তেওঁলোকে হ্ৰাস কৰিব বিচাৰিছে, কাৰণ তাতে তেওঁলোকে এতিয়া আমি পোৱা মতে যে তাতে ৰেয়াৰ ৰড ওলাইছে, সেইখিনি মাইনিং কৰি ওলাবৰ কাৰণে তেওঁলোকে আচলতে এইখিনি কাম কৰিছে। প্ৰণৱ দলে তেওঁক এৰেষ্ট কৰিছে। আমাৰ প্ৰণৱ দলৰ প্ৰথম কথাটো হ'ল, প্ৰণৱ দলক প্ৰথমতে তেওঁ ৰিলিজ কৰক, আৰু ছেকেণ্ড কথাটো হ'ল যে আমি প্ৰকৃতিক ধ্বংস কৰি পেলাই আমাক ডেভেলপমেণ্ট নালাগে। আৰু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া যদি এই যিসকল ব্যক্তিৰ কথা কৈছে যে তাৰ থলুৱা ৰাইজৰ কথা চিন্তা কৰি পেলাই এই 10 কিলোমিটাৰটো 1 কিলোমিটাৰলৈ হ্ৰাস কৰিব বিচাৰিছে, তেনেহ'লে লোকেল হোমষ্টেবোৰ কিয় ডেভেলপ নকৰে? তাতে লোকেল হোমষ্টে আছে, তেওঁলোকক ছাবচিডি দিয়ক, আৰু কেনেকৈ সেইবোৰ এডভাৰটাইজমেণ্ট কৰিব পাৰে সেই এডভাৰটাইজমেণ্ট কৰক। 5-ষ্টাৰ হোটেলে কিয় লাগে? 5-ষ্টাৰ হোটেল বম্বে আৰু দিল্লীত গৈ মানুহে চাব, অসমলৈ কিয় আহে, কাজিৰঙালৈ কিয় আহে, এশিঙীয়া গড় চাব আহে। সেই লোকেল হোমষ্টেসমূহৰ যিটো পৰিৱেশ, সেই পৰিৱেশত থাকিবলৈ আহে, 5-ষ্টাৰ হোটেলত থাকিবলৈ নাহে নহয়। 5-ষ্টাৰ হোটেল আমাৰ ভাৰতবৰ্ষত বহুত আছে, গুৱাহাটীত বনাওক, ৰিণিকী শৰ্মাৰ যিখিনি মাটি আছে সেই মাটিত বনাওক, সেইখিনি এই যিসকল ব্যক্তি, সেই ব্যক্তিসকলৰ মাটি কিয় আপোনালোকে লৈছে? প্ৰতিবাদৰ কথা কৈছে, নন্দিতা গালুচাই যে প্ৰতিবাদ কৰি আছে, সেই প্ৰতিবাদসমূহ চৰকাৰে দেখা পোৱা নাই। প্ৰণৱ দলে যি প্ৰতিবাদ কৰি আছে সেই প্ৰতিবাদসমূহ দেখা পোৱা নাই। 2-3জন ব্যক্তিক আচলতে তেওঁলোকে বিজেপি নেতাসকলে আচলতে তাত প্ৰতিবাদ কৰিছে। কাজিৰঙাত দেখিছোঁ যে গৌৰৱ গগৈৰ বিৰুদ্ধে, অখিল গগৈৰ বিৰুদ্ধে, লুৰিণজ্যোতি গগৈৰ বিৰুদ্ধে প্ৰতিবাদ ওলাইছে। সেইকেইজন ব্যক্তি যদি চায় তেনেহ'লে দেখিব যে সেইকেইজন বিজেপিৰ নেতা হয়, সেইকেইজনে প্ৰতিবাদ কৰিছে। কোনো থলুৱা ৰাইজে প্ৰতিবাদ কৰোৱা নাই। থলুৱা ৰাইজে কৈছে যে তেওঁলোকক উন্নয়ন লাগে, কিন্তু 5-ষ্টাৰ হোটেল আনি পেলাই উন্নয়ন নহয়। উন্নয়ন কৰিব আছে যদি তাতে টুৰিজিম যিটো আমাৰ ডিপাৰ্টমেণ্ট আছে, সেই ডিপাৰ্টমেণ্টে বাহিৰৰ পৰা টুৰিষ্ট কেনেকৈ আনিব লাগিব সেইটো পৰিকল্পনা কৰিব লাগিব, আৰু সেইটো পৰিকল্পনা কৰিবৰ কাৰণে 5-ষ্টাৰ হোটেল নালাগে। তাতে যিটো নেচাৰেল বিউটি আছে সেই বিউটিটো চাবলৈ আচলতে টুৰিষ্ট আহে। তাতে এশিঙীয়া গড় চাবলৈ আহে, অকল এশিঙীয়া গড়ে নহয়, কাজিৰঙাৰ ভিতৰত বহুতো চৰাই চিৰিকটি পোৱা যায়, ফ্ল'ৰা ফ'না পোৱা যায়, তাতে বহুতো আচলতে জীৱ জন্তু পোৱা যায়, সেইবোৰ চাবলৈ আহে। তাৰ যিটো এনভাইৰনমেণ্ট কণ্ডিশ্যন হয়, ক্লাইমেটিক কণ্ডিশ্যন হয়, সেই ক্লাইমেটিক কণ্ডিশ্যনত আচলতে থাকিবলৈ ব্যক্তিসকল আহে, কাৰণ আমি জানো কি ধৰণে গ্ল'বেল ৱাৰ্মিং হৈছে। সেই তাৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে আচলতে বহুতো মোৰ নিজৰে বহুত ফ্ৰেণ্ডছ আছে যিসকলে দিল্লী, পুনে, মহাৰাষ্ট্ৰ বহুত জেগাৰ পৰা আহে। এই ক্লাইমেটিক কণ্ডিশ্যনটোৰ কাৰণেও তেওঁলোকে এই ক্লাইমেটিক কণ্ডিশ্যনটো উপভোগ কৰিবৰ কাৰণে আচলতে তেওঁলোকে আহে। তো কাজিৰঙাখন কাজিৰঙাই হৈ থাকিবলৈ দিয়ক, আৰু প্ৰণৱ দলেৰ দৰে ব্যক্তিসকলক আচলতে শীঘ্ৰেই
ৰিলিজ কৰাটো আমি দাবী কৰিছোঁ। ক'ত এতিয়া হোটেল বনোৱা কাম আৰম্ভ কৰিলে তাৰ পৰা কাজিৰঙাৰ দূৰত্ব কাজিৰঙাৰ পৰা সেই প্ৰকল্পৰ দূৰত্ব হৈ গ'ল 7.7 কিলোমিটাৰ। আৰু যিটো মানে যিটো এনিমেল কৰিডৰ যিটো আপোনাৰ হালদিবাৰী এনিমেল কৰিডৰৰ পৰা ইংলে পথাৰৰ য'ত হায়াত হোটেল বনোৱা হৈছে তাৰ দূৰত্ব কেৱল 1.17 তাৰমানে প্ৰায় 1 কিলোমিটাৰতকৈ অলপ বেছি। আৰু হাতীখনিত প্ৰস্তাৱিত প্ৰকল্প যিটো MOU হৈ গ'ল সেই প্ৰকল্পলে কাজিৰঙাৰ পৰা দূৰত্ব কেৱল মাত্ৰ 2.201 কিলোমিটাৰ। আৰু যিটো হালদিবাৰী এনিমেল কৰিডৰ আছে এনিমেল কৰিডৰৰ পৰা হাতীখনিৰ প্ৰকল্পলে কেৱল মাত্ৰ দূৰত্ব 4.306 কিলোমিটাৰ। এতিয়া মোৰ প্ৰশ্নটো এইটোৱেই যে এই যিবোৰ দূৰত্বৰ কথা ক'লো ইয়াৰ লগত প্ৰণৱ দলে কৰায়ত্ব কৰি NSA ইয়াৰ গোটেই লক্ষ্যবোৰ জড়িত হৈ আছে। প্ৰণৱ দলে কৰায়ত্ব কৰাৰ লগে লগে ইক' চেঞ্চিটিভ জোনৰ 10 কিলোমিটাৰটো কমাই 1 কিলোমিটাৰলৈ যে হ্ৰাস কৰিব কৈছে এইটো কথা জড়িত হৈ আছে। এই তথ্যৰ লগত গোটেই কথাবোৰ ষড়যন্ত্ৰ জড়িত হৈ আছে। ইতিমধ্যে বহুতে কৈছে যে কাজিৰঙাৰ চৰিত্ৰটো বেলেগ, ফ্লাড বৰ্ণ এখন মানে এটা ৰাষ্ট্ৰীয় অভয়াৰণ্য এখন প্ৰকল্প টাইগাৰ প্ৰজেক্ট য'ত বানপানী হয়, বানপানী হোৱাৰ লগে লগে ৰাষ্ট্ৰীয় ঘাইপথ অতিক্ৰম কৰি গোটেই জীৱ জন্তু কাৰ্বি আংলঙত সোমাই পাহাৰত সোমাই পাহাৰত সোমাই এই ইক' চেঞ্চিটিভ জোনসমূহৰ মাজে পাৰ হৈ যায়। এই কথাটো আমি মনত ৰাখিব লাগিব। আৰু সেইকাৰণে মুখ্যমন্ত্ৰীয়ে যিটো কথা কৈ মানুহক ভুল বুজাবুজি কৰিছে 6 জুন 2022 ছুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্টৰ 1 নম্বৰ ভাৰ্ডিক্টটো কৈ পিনে 2 নম্বৰ ভাৰ্ডিক্টটোক তেওঁ অভাৰৰাইড কৰিছে। 2 নম্বৰ ভাৰ্ডিক্টত কি কৈছে? 2 নম্বৰ ভাৰ্ডিক্টত কৈছে যে যিসমূহ বাফাৰ জন ইতিমধ্যে ডিক্লেয়াৰ্ড হৈ আছে 10 কিলোমিটাৰ জোৰ আছে ইক' চেঞ্চিটিভ জন, সেইবোৰ যেতিয়ালৈকে কেছ নিষ্পত্তি নহ'ব সেইবোৰ কেতিয়াও ইক' চেঞ্চিটিভ জন কৰিব মানে হ্ৰাস কৰিব নোৱাৰে, এৰিয়াটো হ্ৰাস কৰিব নোৱাৰে। 2023 চনৰ 26 এপ্ৰিলত আকৌ 2022 চনৰ 3 জুনত যিটো ছুপ্ৰিম কোৰ্টৰ ভাৰ্ডিক্ট সেইটো আকৌ অভাৰৰাইড কৰিছে ছুপ্ৰিম কোৰ্টে নিজে। সেইটো সংশোধনী আনিছে, সংশোধনী আনি 1 কিলোমিটাৰ যিটো আছে সেইটো নাইকিয়া কৰিছে। যিটো ছুপ্ৰিম কোৰ্টে নাইকিয়া কৰি দিলে সেইটোৰ ওপৰতে ব্যাখ্যা আগবঢ়াই অসমৰ মুখ্যমন্ত্ৰীয়ে ৰাইজক বিভ্ৰান্ত কৰি আছে। আৰু আপুনি জানি আচৰিত হ'ব অসমৰ দেশৰ যিটো পৰিৱেশ মন্ত্ৰণালয় আছে এনভাইৰনমেণ্ট আৰু ফৰেষ্ট পলিচি তেওঁলোকৰ যিগৰাকী ৰাজ্যিক মন্ত্ৰী আছে তেওঁৱে 2024 চনত এই কথা কৈছে যে ইক' চেঞ্চিটিভ জোনসমূহ ইক' চেঞ্চিটিভ যিটো জোন আছে এইটো কৈছে যে এইটো নিষেধাজ্ঞামূলক নহয়, এইটো আচলতে নিয়ন্ত্ৰণ প্ৰবৃত্তিৰে যিবোৰ ইতিমধ্যে নটিফাই কৰা আছে, যিবোৰ কাম কৰিব পাৰিব যেনে ঘৰ বনোৱা যিবোৰ থাকিব মানুহ আছে সেইবোৰ কাম কৰি থাকিব পাৰিব। কিন্তু ইয়াত কি কৰিব নোৱাৰে, খনন কৰিব ইয়াত কি কৰিব নোৱাৰে। ইয়াত যিবোৰ অটনীয়া কেঁচা মেচিনবোৰ বন্ধ হ'ল, এইবোৰ ঠিকাদাৰবোৰ কেঁচা মেচিন বন্ধ হৈছে, এইবোৰ কৰিব নোৱাৰিব যিবোৰে প্ৰদূষণ সৃষ্টি কৰে। এই যে ৰেয়াৰ আৰ্থ আছে কাৰ্বি আংলং আৰু কাজিৰঙাৰ মাজত এই যে 33.9 মিলিয়ন মেট্ৰিক টন মাইন্স এণ্ড মিনাৰেল মিনিষ্ট্ৰীয়ে কৈছে তেওঁলোকৰ যিটো এইটো কাম কৰে অন্বেষণৰ কাম কৰে তেওঁলোকে কোৱা এইটো আপোনালোকে চালেই চবতে গুগল মেপত পাই যাব, মানে হেৰিত পাই যাব, এইটো এটা পাব্লিক ডমেইনত থকা বস্তু। তাত এইবোৰ ল'বৰ কাৰণে তেওঁলোকে কাম কৰাৰ কাৰণে এনেকে প্ৰণৱ দলে প্ৰথমে কৰায়ত্ব কৰিছে কাজিৰঙাৰ এই প্ৰকল্পসমূহৰ বিৰুদ্ধে যিটো আন্দোলন গঢ়লৈ উঠিছে সেইটো বাধা দিব পাৰে। ৰেয়াৰ আৰ্থ আহৰণৰ কাৰণে কয়লাক লক্ষ্য হিচাপে লৈ যিটো মুখ্যমন্ত্ৰীয়ে কাৰণ মাগে এটা কমি আহিছে, কাৰ্বি আংলঙতো যিবোৰ জেগাত হৈছিল এইবোৰতো কমি আহিছে। এতিয়া য'ত এই ইক' চেঞ্চিটিভ জন বাফাৰ জোনত পৰা যিবোৰ এৰিয়া তাত যিহেতু খানিব লাগে, সেইকাৰণে যিসকলে আন্দোলনত পবিত্ৰ হৈছে তেওঁলোকক ক'ব কৈছোঁ আপোনালোকে কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰীৰ ষ্টেটমেণ্ট চাব, তাত কৈছে নটিফাই হৈ থকা যিবোৰ এক্টিভিটি এইবোৰ কৰিব পাৰিব। আজিতো আছে, আজি বৰগছ আছে, আইৰা আছে, এইবোৰতো উঠাই যাব দিয়া নাই। তাত গাঁৱৰ মানুহে যিসকলে কাম কাজ কৰি হোমষ্টে কৰিছে এইবোৰতো উঠি যাব লগা হোৱা নাই 10 কিলোমিটাৰ বাফাৰ জন থাকোঁতে। গতিকে মুখ্যমন্ত্ৰীৰ ষড়যন্ত্ৰৰ জালত ৰাইজ যাতে ভৰি নিদিয়ে, মুখ্যমন্ত্ৰীয়ে সেইসকল যিসকল ব্যক্তিয়ে আন্দোলন কৰিছে তেওঁলোকৰ ভৱিষ্যতৰ ব্যৱসায় বাণিজ্য ধ্বংস কৰি বা ৰেডিশ্যন বা তাজৰ হাতত সমগ্ৰ ব্যৱসায় গোষ্ঠী ইণ্ডিজিনাছ মানুহসকলে নিজৰ মাটি ট্ৰেডিশ্যনেলি তেওঁলোকৰ আইনমতে আছে সেইবিলাক তেওঁলোকক ৰাখিবলৈ দিব লাগে আৰু ইচ্ছামতে ট্ৰাইবেলসকলে ইণ্ডিজিনাছসকলে কৰিব লাগে বুলি তাত কোৱা আছে। এতিয়া তাৰ ওপৰতে এই কাজিৰঙা এই শব্দটো কাজিৰঙাংপি এইটো তেওঁৰ এৰিয়া হয়, এইটো কাৰ্বিসকলৰ ট্ৰেডিশ্যনেল ছিষ্টেম আছে। কাজিৰঙাংপি তেওঁলোকৰ এৰিয়া হয়, সেইকাৰণে ট্ৰেডিশ্যনেলি আমাৰ মাটি হয় ইয়াত। তাৰ ওপৰতে 6 শিডিউল এৰিয়া হয়, সেইকাৰণে 6 শিডিউল ওপৰত 6 শিডিউল আইন আমাৰ ষ্টেট গভৰ্ণমেণ্ট বা ইণ্ডিয়া গভৰ্ণমেণ্টে ভাঙিব নোৱাৰে। সেইকাৰণে আমি ডিমাণ্ড কৰিছোঁ 6 শিডিউল মতে এই কাজিৰঙাংপি এৰিয়া তাৰমানে কাজিৰঙা ৰিজাৰ্ভ
এই গোটেইখিনিটো সদায় ৰিজাৰ্ভ হ'ব লাগে আৰু কি কয় সেইটো ইক' চেঞ্চিটিভ জ'নটো গোটেইখিনি যি এৰিয়াত এনিমেলছ থাকে এই গোটেইখিনি এৰিয়া চব ইক' চেঞ্চিটিভ এৰিয়া বুলি ডিক্লেয়াৰ হৈ থাকিব লাগে আৰু তাৰ ওপৰত ভালকৈ ইক' চেঞ্চিটিভ ৰাখিবলৈ ৰাস্তাত নেশ্যনেল হাইৱে এতিয়া আছে নেশ্যনেল হাইৱেটো এই জকলা বান্ধা পাৰ হৈ লেফ্ট চাইড তাত বেকা এটা ঠাইত আছে চিকনি পোৱাৰ আগতে লেফ্ট চাইড ডাইভাৰ্ট কৰি এলং ব্ৰহ্মপুত্ৰ নদী কাষে কাষে লৈ গৈ পেলাই অভাৰ ব্ৰিজ কৰি থৈ দিব লাগে ফ্লাই অভাৰ কৰি থৈ দিব লাগে এতিয়া 10 কিলোমিটাৰমান হ'ব এই 10 কিলোমিটাৰ বা বেছি হ'বও পাৰে এইটো কৰিব নোৱাৰা কথা নাই কাৰণ এইফালে কি কয় সেইফালে এই আপাৰ আছাম ফালে কি লখিমপুৰ সেইটো এৰিয়াত চদিয়াটো 9 কিলোমিটাৰ ফ্লাই অভাৰ কৰিছে সেই তেনেকুৱা নিচিনা ইয়াত কৰিব লাগে তেতিয়া ইক' চেঞ্চিটিভটো ভালকৈ আমি প্ৰিজাৰ্ভ কৰিব পাৰিম আইনে নামানে এইটো কনষ্টিটিউশ্যন 6 শিডিউলটো কনষ্টিটিউশ্যন হয় এতিয়া কনষ্টিটিউশ্যনটো আমাৰ ষ্টেট গভৰ্ণমেণ্ট বা চেণ্ট্ৰেল গভৰ্ণমেণ্টটো ভাঙিব নোৱাৰে আৰু তাতে আপোনাৰ যিটো ইকনমিক জ'ন আপোনাৰ ইক' চেঞ্চিটিভ জ'নটো সেইটো আপোনাৰ কমাই দিয়া হৈছে তাৰ লগতে প্ৰণৱ জেলে যি মাত দি আছিলে তেখেতৰ বস্তুবোৰ সাম্প্ৰতিক একেটা সময়তে বস্তুবোৰ হৈ আছে তেওঁ আমাৰ UN ব্ৰিফ মতে ইউনাইটেড নেশ্যনছ ডিক্লেৰেশ্যন অফ ইণ্ডিজিনাছ পিপল ৰাইটছ মতে প্ৰণৱ দলে নিজৰ ৰাইটছ আমাৰ ইণ্ডিজিনাছ পিপল ৰাইট এক্সাৰচাইজ কৰিছে সেই এক্সাৰচাইজ কৰাটো আছাম গভৰ্ণমেণ্টে বাধা দিয়া এইটো ইলিগেল হয় আনকনষ্টিটিউচনেল হয় সঁচা কথা ক'লে সঁচাকৈ আমাৰ ৰেছপনচিবল মানুহ আছাম গভৰ্ণমেণ্টত ৰেছপনচিবল বুলি ক'লে চিফ মিনিষ্টাৰ তেওঁলোককহে এৰেষ্ট কৰিব লাগে আইনমতে আমাৰ মাটিতো আমাৰ হিমন্ত বিশ্ব শৰ্মা বহুতখিনি অত্যাচাৰ কৰিব ওলাই আছে ঘৰ দুৱাৰ ভাঙি মানুহখিনি উঠিয়াই তাৰ নিজৰ পৰিয়াল বাদ খুজিছে আনক দিবা খুজিছে আদানী আম্বানীক দিব খুজিছে আমাক লাগিব আমি এৰি নিদিওঁ সজৰ মাটি আমি সজৰ এৰি নিদিওঁ দৰকাৰ হ'লে মৰি যাম সেয়ে কথা আপোনালোকৰ মই মাত মতা প্ৰণৱ দলেকো কিন্তু গ্ৰেপ্তাৰ কৰি লোৱা হৈছে NSA অধীনত প্ৰণৱ দলে মুক্তি দিয়ক চৰকাৰে বিনা হেৰিতে দলৰ কাৰণে লাগাৰ কাৰণে কিয় এতিয়া বন্ধ কৰি ৰাখিব লাগে জিয়ালাক থ'ব লাগে আমি মুক্তি দিয়ক আমি আটাইয়ে লগ লাগি আমি সংগ্ৰাম কৰি আছোঁ তাৰ কাৰণে আমি প্ৰণৱ দলে মুক্তি দিয়ক হিমন্ত বিশ্ব শৰ্মাই সেয়ে কথা আপুনি কি ক'ব যিটো ছেটেলাইট টাউনশ্বিপৰ নামত খিলঞ্জীয়াৰ ভূমি কাঢ়ি পেলাই পুঁজিপতিক দি দিছে সেইটো আমি চৰকাৰক অনুৰোধ কৰি কৈছোঁ অনুপধ্যে আমি সেই বৰদুৱাৰ অঞ্চলৰ যিয়ে নহওক টাউনশ্বিপ বুলি কথা নাই আৰু অলপতে আমাৰ কিবা বিশ্ববিদ্যালয় বনোৱাৰ কাৰণে আমাৰ নিউজত দিছে মুখ্যমন্ত্ৰী সেইটো আমি কোনোদিন মানি নলওঁ আৰু প্ৰণৱ দলে কাজিৰঙা যিটো প্ৰণৱ দলে আমি আজি ভূমিৰ সংক্ৰান্তত জড়িত হৈ সমাজক সংগ্ৰাম কৰিবলৈ বা দিহা পৰামৰ্শৰে সকলো আগবাঢ়ি গৈছোঁ তেওঁৰ লগত আমি জড়িত হৈ আমি তেওঁক বিনা চৰ্তে মুক্তি দিয়াৰ দাবী আমি জনাইছোঁ যিগৰাকী ব্যক্তিয়ে আপোনালোকৰ হৈ ইমান দিনে মাত মাতি আছে সেই প্ৰণৱ দলক আমি এৰেষ্ট কৰাটো আমি বিচৰা নাই বা আমি ভাল পোৱা নাই গতিকে বিনা চৰ্তে মুক্তি দিব লাগে তেখেতে জানো কিবা দেশবিৰোধী কাম কৰিছিলে দেশ বিৰোধী কাম কোনো কৰা নাই সমাজৰ ভূমি বা খিলঞ্জীয়া ভূমিপত্ৰসকলৰ আমাৰ মাত মাতি আহিছে তেনে দেশ বিৰোধী কাৰণ এইগিলা মানে বিজেপি চৰকাৰৰ চাল বেলেগ একো নাই কেনেকৈ দুখীয়া ৰাইজখিনিক বা দুখীয়া মানুহখিনিক বা জনজাতীয় মানুহখিনিক মানে বেয়াত পেলাং বা বেয়া কৰি থওঁ মানে এইখন পুঁজিপতিৰ চৰকাৰতো পুঁজিবাদৰ চৰকাৰ আদানী আম্বানী মানে তেওঁলোককহে চিনি পায় ৰামদেৱ আদানী আম্বানী তেওঁলোককহে চিনি পায় মুখ্যমন্ত্ৰীক এইটোৰ কাৰণে মই গৰিহণা দিছোঁ আহ্বান জনাম যাতে এইটো নহয় আৰু দুখীয়া ৰাইজৰ কথা ভাবে তেওঁক আজিৰ হেৰিতে উঠিয়াই দিছোঁ আৰু প্ৰণৱ দলে বিনা চৰ্তে মুক্তি দিয়ক আমাৰ দাবী সেইটো নহয় মই এজন চিকাৰী ৰংপী মই কৈছোঁ এওঁৰ মাটি কৈছে আজি কিছুদিন আগতে আপোনাৰ নিজৰ খেতি কৰা 12 বিঘা মাটি এটা চ'লাৰ পাৱাৰ প্ৰজেক্টৰ নামত তেওঁ সেই মাটিখিনিৰ কোনো কথা পতা নহ'ল আজি তেওঁ সেই মাটিখিনি যাব নোৱাৰে আজি চাব ইয়াত উকিয়াম নদী বান্ধৰ মানুহ আছে তেওঁলোকে নদী বান্ধৰ ফলত তেওঁলোকৰ যে অপকাৰ হ'ব সেই চৰকাৰী দলে আলোচনা কৰা নাই লাভা হাছঙত 2100 পৰিয়ালে আন্দোলন কৰি আছে ইয়াত আহিছে আজি তেওঁলোকৰ প্ৰতিনিধি ছেটেলাইট টাউনশ্বিপৰ নামত যে তেওঁলোকৰ মাটি যাব যুগ যুগ ধৰি খেতি কৰা সেই সম্পৰ্কত চৰকাৰে তেওঁলোকৰ লগত আলোচনা কৰা নাই হায়াৰ হোটেলৰ কথা একেই আদিবাসী পৰিয়ালৰ গতিকে এই কথাটো যে স্থানীয় মানুহৰ লগত কোনো আলোচনা নকৰি আৰু যি উন্নয়নৰ লগত স্থানীয় মানুহৰ কোনো সম্পৰ্কই নাই আমাৰ অসমৰ আৰ্থ সামাজিক পৰিৱেশ যিটো তাৰ লগত উন্নয়নটো আমাৰ মানে খাব লাগিব খাব লাগিবতো দিল্লী মুম্বাই ডুবাইৰ দৰে ইয়াত উন্নয়নটো ইয়াত সম্ভৱ নহয় আৰু ইয়াত এইটো উচিত নহয় গতিকে এই অসমৰ আৰ্থ সামাজিক যিটো পৰিৱেশ তাৰ লগত যিটো উন্নয়ন জড়িত হৈ থাকে সেই উন্নয়নৰ ফলতহে আমাৰ সাধাৰণ মানুহৰ লাভ হ'ব ইয়াত আদানী আম্বানী গ্ৰীণকো হিন্দুজাৰ দৰে ৰামদেৱৰ দৰে কোম্পানীৰ
মানে স্বাৰ্থত যদি উন্নয়ন কৰিবলৈ যায় সেই উন্নয়নৰ ফলত আমাৰ সাধাৰণ মানুহ ধ্বংস হ'ব আৰু সেই উন্নয়নে আমাৰ মানুহে বিৰোধিতা কৰে আৰু তাৰ বিৰোধিতা কৰাৰ কাৰণে আজি প্ৰণৱ দলে গ্ৰেপ্তাৰ কৰা হৈছে। মুঠৰ ওপৰত চচলৰ আজিৰ এই প্ৰতিবাদে শাসকে বিজেপি চৰকাৰলৈ প্ৰশ্ন উত্থাপন কৰিছে যে যিখন চৰকাৰে জাতি মাটি আৰু ভেটিৰ কথা কৈ শাসনলৈ আহিছিল সেই চৰকাৰৰ দিনত উন্নয়নৰ নামত ৰাজ্যৰ খিলঞ্জীয়া লোকৰ ভূমি পুঁজিপতি গোষ্ঠীক কিয় গতাই দিয়া হৈছে। খিলঞ্জীয়া ভূমিপুত্ৰসকলৰ হৈ মাত মতা প্ৰণৱ দলেক দেশদ্ৰোহী সজাই NSAৰ অধীনত কিয় গ্ৰেপ্তাৰ কৰি অপৰাধীৰ দৰে জেলত ৰখা হৈছে। চৰকাৰৰ বিৰুদ্ধে মাত মতা বা প্ৰতিবাদ কৰা মানেই দেশদ্ৰোহিতা নেকি? যিখন চৰকাৰে প্ৰণৱ দলেৰ দৰে এগৰাকী সমাজ আৰু প্ৰকৃতি প্ৰেমিক NSAৰ অধীনত দেশদ্ৰোহী সজাইছে সেই চৰকাৰৰ সাহস হ'বনে ৰাজ্যত অবৈধ শিল বালি আৰু কয়লা চিণ্ডিকেটৰ আঁৰত থকা নেতা মন্ত্ৰীসকলক NSAৰ অধীনত গ্ৰেপ্তাৰ কৰিবলৈ? সেই অবৈধ শিল আৰু কয়লা খনন যাৰ বাবে উজনিত বানৰ তাণ্ডৱে শতাধিক লোকৰ প্ৰাণ কাঢ়িলে তাৰ আঁৰৰ মাষ্টাৰ মাইণ্ডসকলক ধৰি NSAৰ অধীনত তেওঁলোকক গ্ৰেপ্তাৰ কৰিবলৈ সাহস হ'বনে হিমন্ত চৰকাৰৰ? অসমীয়াৰ ওপৰত অত্যাচাৰ চলিছে, অসমীয়াৰ ওপৰত বৰ্বৰতা চলিছে। কেইটামান দল সংগঠন আৰু কেইজনমান সাধাৰণ লোকৰ বাহিৰে ইয়াত কোনো প্ৰতিবাদী দল সংগঠন দেখা পোৱা যোৱা নাই। কিয়নো অসমৰ ড্ৰাইভাৰ, অসমৰ অসমীয়া এই 7 ভনীৰ মাজত এই অৰুণাচল প্ৰদেশৰ ইটানগৰত গৈ এই অসমীয়াই মাৰ খাব লগা হৈছে, অসমীয়াৰ গাড়ী ভাঙিব লগা হৈছে আৰু সেইসকলে ইয়াত বকু ফিন্দাই কৰি ফুৰে। কাৰ সাহসত? কিন্তু আজি অসমীয়াৰ ওপৰত যদি বৰ্বৰতা চলে, এই বহিৰাগতসকল যি অসমত চাকৰি কৰি আছে, যিখিনি আইনী বিভাগত আছে, তেওঁলোক কিন্তু দৌৰ মাৰি নাযায়। আজি অখিল গগৈ সিদিনা শিৱসাগৰত টেবুলত ঢুকিয়াই ন্যায়ৰ আচলতে হকে মাত মাতিবলৈ গ'ল, যিখিনি কাম কৰিব লাগে সেইখিনি কৰা নাই, তাৰ বিনিময়ত মাত মাতিবলৈ গৈ এতিয়া অখিল গগৈৰ বিৰুদ্ধে সেইসকলে কি কৰিছে? প্ৰতিবাদ কৰিছে। কিন্তু সেইসকলে এই প্ৰতিবাদ কৰিছে নে নাই যে আমাৰ অসমীয়াক ইটানগৰত মাৰিছে, গতিকে ইটানগৰৰ মানুহ বা অৰুণাচলী মানুহ অসমত আহিব নোৱাৰিব, তাক লৈ প্ৰতিবাদ কৰিছে নে নাই? সেইসকলে এজন অসমীয়াক ক্ষমা খোজাব খুজি আছে, এজন যি হওক তেওঁৰ গাত হাত দিয়া নাই, তেওঁক বেয়া শব্দৰে গালি পৰা নাই, অকণমান উচ্চ স্বৰত কথা কোৱা হ'ল, তাৰ কাৰণে অখিল গগৈ ক্ষমা খুজিব লাগে। কিন্তু আজি সেই ইটানগৰৰ সেইসকলক আনি অসমীয়াৰ ওচৰত ক্ষমা খুজাব পাৰিব? সেইসকল SP DSP, সেইসকল প্ৰশাসনিক বিষয়াই পাৰিব জানো? নোৱাৰিব। কিয়নো প্ৰত্যেক মানুহৰ মাজতেই আচলতে আচল আৰু নকল আছে। আজি সাধাৰণ জনতাৰ মাজতো আচল নকল আছে, প্ৰশাসনিক বিভাগৰ মাজতো আচল নকল আছে। যিসকল আচল প্ৰশাসনিক তেওঁলোকে বিবেকেৰে কাম কৰে, তেওঁলোকে কাৰো কথা শুনিবলগীয়া নহয়, তেওঁলোকক কোনো তুচ্ছ তাচ্ছিল্য কৰিবলগীয়া নহয়, তেওঁলোকক শ্ৰদ্ধা কৰে। আৰু যিসকলে নিজৰ কথা চিন্তা কৰে তেওঁলোকে আনৰ কুটো শুনি হলেও লাজ চৰম নকৰি তেওঁলোকে আকৌ প্ৰতিবাদ কৰি ক্ষমা খোজে, আকৌ সেই একেখিনি কৰি থাকে। যে ভুল হৈছে শুদ্ধ কৰক, শুদ্ধ কৰক। কিহৰ পৰা কি হৈছে যে আপোনাৰ ভুল নাই বিচাৰ পাতক, প্ৰতিবাদ কৰি কি লাভ আছে? গতিকে প্ৰতিবাদ ক'ত কৰিব লাগে? য'ত জাতিৰ নষ্ট হৈছে। আজি ইমান ডাঙৰ বানপানীৰ ডুবি পেলাই এই অসমীয়া জাতিটো অকণমান একাংশ মানুহ এই মানে সকাহ পাইছে, জাষ্ট বানপানীৰ পৰা মানে মুক্তি পাইছে, তাতে আকৌ একাংশ কি হৈছে? এই চুবুৰীয়া দাঁতি কাষৰীয়া অঞ্চলত মাৰপিট কৰিছে, গাড়ী ঘোঁৰা ভাঙি দিছে। মানে কি হৈছে অসমীয়াৰ ওপৰত? এই দুৰ্বল জাতি বুলি কোনোবাই সুবিধা লৈছে নেকি? অসমীয়া দুৰ্বল হৈ গৈছে নেকি? এইবিলাক কথাৰ ওপৰত কিন্তু আমি ভাবিব লাগে যে আমাৰ মাজতে সৰু সৰু কথা বতৰা, সৰু বাচ্চাৰ নিচিনা হাঁহি ধেমালি কৰা, এই তই হিন্দু মই মুছলিম যে কথা বতৰাবোৰ চলি আছে, ই আমাৰ জাতিটোক দুৰ্বল কৰি গৈছে নেকি? ইয়াৰে সুবিধা একাংশই লৈছে নেকি? কথাবোৰ কিন্তু দৰকৈ ভাবি চাব লগা হ'ল। আজি চৰকাৰখনে জাতিৰ স্বাৰ্থত কাম কৰি আছে, কিন্তু অত ডাঙৰ বানপানীত কি দিলে? আজি নিউজত দেখিছো এই তুচক এখন লৈ পেলাই কৈ আছে যে কিবা এটা কৈছে দেই, ডাইলগ এটা বৰ ধুনীয়াকৈ মাৰিছে, মামা তোমাৰ কি যে লীলা, এইবিলাকনো কিনো দিলা, কোনো শুওঁতেও ল'ব নোৱাৰি, খাওঁতেও পিন্ধিব নোৱাৰি। গতিকে তেনেকুৱাবিলাক। গতিকে জাতিৰ স্বাৰ্থত, জাতিৰ সুৰক্ষাৰ স্বাৰ্থত কাম কৰা চৰকাৰখনে কিন্তু জাতিটোক এনেকে বেৰা মাৰি ধৰিব লাগিছিল যাতে আবতৰীয়া বতাহে উচুব নোৱাৰে। কিন্তু পানীয়ে উটুৱাই লৈ গৈছে, তাৰ পিছতো কোনো খবৰ নাই। নিজৰ জাতিৰ মানুহক চুবুৰীয়া ঠাইত পিটিছে, তাৰ পিছতো কোনো খবৰ নাই। গতিকে এয়াই হৈছে আমাৰ দেশ, এয়াই হৈছে আমাৰ ৰজা। আৰু এইবিলাককে কিবা কিবি গালি পাৰিলে আকৌ কোনোবাই বোলে ইয়াক আনি জেলত ভৰাই থোৱাৰ সকলোৱে তালি বজা। লাভ নাই, চব শেষ হৈ যাব। কি বস্তুৰ কি দাম পালেগৈ এবাৰ এনে অনুভৱ কৰক। 20 টকা কেজি চেনি আজি 65 টকা কেজি। গতিকে এই বস্তুটোত ভাবিব, অকল চুলি দি ঢাকি থৈ দিলেই নহ'ব, বিবেকেৰে চিন্তা কৰিব লাগিব কথাবিলাক। কেতিয়াবা কিবা এটা কৈছো, কোনোবাই মোক বিতৰ্কত পেলাই দুখী সজাব খুজিছে, নোৱাৰিব। যদি তেৰা থাকে না লগত, তেওঁক ভয় কৰিহে কথা কওঁ মই, মানুহক ভয় কৰি কথা নকওঁ। সেইকাৰণে তেওঁ মোক সদায় সহযোগ কৰে আৰু মোৰ লগত সদায় আছে, সেইকাৰণে মই তেওঁক বিশ্বাস কৰোঁ। গতিকে আপোনালোকেও সদায় সৃষ্টি কৰোঁ তাক বিশ্বাস কৰক। চাওকচোন, আপোনাৰ লগৰে কোনোবা কেতিয়াবা পটককে নাইকিয়া হৈ গুচি গৈছে, মৰি গ'ল, কালি আপুনিও মৰি যাব পাৰে না, কি আছে এই পৃথিৱীত? একো নাই। গতিকে আপুনি সেইজনক চিন্তা কৰি সৎ মনেৰে, সৎ
ভাৱেৰে যদি চলি যায় আপুনি কেতিয়াও বিপদত নপৰে। কিন্তু আজি আমাৰ দেশৰ নেতা মন্ত্ৰীয়ে সকলো মানুহক অসৎ হ'বলৈ শিকাই আছে। গতিকে এই অসৎটো আপোনালোকে মানি নল'ব, ভুল শুদ্ধ নিজৰ বিবেকেৰে বিবেচনা কৰিব, তেতিয়া ভাল লাগিব। চাওকচোন আজি দেশখনত কি চলি আছে। ইমান 15 বছৰ হ'ব আৰু এতিয়া এখন চৰকাৰৰ, ইমান মজবুত এখন শক্তিবান চহকী চৰকাৰ থকাৰ অৱস্থাটো আমাৰ দেশৰ অৱস্থা এনেকুৱা। কয়লা খানি খানি এই অৱস্থা। আজি কেন্দ্ৰৰ মন্ত্ৰীসকল, প্ৰধানমন্ত্ৰী ডাঙৰীয়া আজি ইলেকশ্যনৰ সময়ত যেনেকৈ খুব ঘনাই ঘনাই আহে, এই অসমীয়াৰ বিপদৰ সময়ত আহিছেনে কোনোবাজন? এইবিলাক এইটো বস্তু দি চিন্তা কৰিব। কোনোবাই কেইটকামান দি এইটো বস্তু যদি ভাল লগাই দিয়ে, আপোনাৰ এইটো বস্তু ভাল লাগি যদি আপুনি আৱেগত গৈ তেওঁক ছাপৰ্ট কৰি দিয়ে, তেতিয়া আপোনাৰ কিন্তু এইটো বস্তু বিক্ৰী কৰি দিয়া হ'ব। মন ভাল লগাবলৈ কোনোবাই আপোনাক লাখ টকা দি পেলাই, 1000 টকা দি পেলাই, 1250 টকা দি পেলাই বহুমূলীয়া আপোনাৰ কিন্তু কিবাটো লৈ লৈছে। কিন্তু পিছত আপুনি চিন্তা কৰিব যে মই এইটো বস্তু ভাল লগাবলৈ গৈ এইটো বস্তু বিক্ৰী কৰি দিলোঁ নেকি? কিন্তু আমি এই বস্তুটো বিক্ৰী কৰি দিয়াৰ কাৰণে আজি আমাৰ মাজত এনেকুৱা বিশৃংখলাৰ সৃষ্টি হৈ আছে। আৰু আমি সদায় তুচ্ছ তাচ্ছিল্য হ'ব লগা হৈছে। একাংশ আপোনাৰ হিন্দুৱেই হওক, যদি তেওঁলোকে ধৰ্ম নিৰপেক্ষ কথা কয়, তেওঁলোকো মিয়া হৈ যায়, বাংলাদেশী হৈ যায়, তেওঁলোক কংগ্ৰেছী হৈ যায়, কংগ্ৰেছীখিনি মিয়া মানুহ হৈ যায়। গতিকে এনেকুৱা কথা বতৰা আচলতে ভাল নালাগে। এইবোৰ মানে কিবা আকল নোহোৱা মানুহৰ কথা বতৰাৰ নিচিনা, মানে বিবেক নথকা মানুহ যেন কৈ আছে, এনেকুৱা লাগে। গতিকে এইবিলাক কথা বতৰা পৰা আঁতৰি থাকি সমাজখন সুস্থ কৰি উঠি অহা প্ৰজন্মক যাতে আমি ভাল ৰাস্তা দেখুৱাব পাৰোঁ, তাৰে চিন্তা কৰি এই অপদাৰ্থবিলাক আৰু মনৰ পৰা, তনৰ পৰা, চবৰ পৰা আঁতৰাই দেশখন পৰিষ্কাৰ কৰিব লাগে। তো ধন্যবাদ। জাষ্টিছ ফৰ জুবিন গাৰ্গ।